নগাঁৱৰ কাছমাৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড পেট্ৰল পাম্পৰ মেনেজাৰৰ পৰা 4,12,000 টকা লুট বেংকত জমা থোৱাৰ বাবে মেনেজাৰে লৈ গৈছিল ধনৰাশি নম্বৰ প্লেটবিহীন বাইকত অহা 4 দুৰ্বৃত্তই কাহিনীলে টকাৰ বেগটো পাম্পটোৰ লগত জড়িত লোকে ডকাইতি কৰাৰ সন্দেহ আৰক্ষীৰ নগাঁও মৰিগাঁও ৰোডৰ কাছমাৰীত এই ঘটনা সংঘটিত হৈছে আৰু এই সন্দৰ্ভত বিতং তথ্য জানিবৰ বাবে এই মুহূৰ্তত সতীৰ্থ বীৰেন বৰা আপোনাৰ কাষলৈ যাব বিচাৰিছো অতিকৈ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সবিশেষ তথ্য কি আছে নিশ্চিতভাৱে দিন দুপৰতে নগাঁৱত সংঘটিত হৈছে ডকাইতিৰ ঘটনা আৰু 4,12,000 টকালৈ উদ্ধাৰ হৈছে আৰু এই স্থানৰ পৰা যি স্থানত দেখিবলৈ পাইছে এই মুহূৰ্তত আৰক্ষী অধীক্ষকৰ গাড়ী আছে আৰু এই স্থানতে মাত্ৰ কেইটামান মিনিটৰ আগতে ইয়াৰ পৰা এখন বাইকত তেল ডিপুৰ পৰা তেওঁ বেংকত টকা জমা দিবলৈ গৈ আছিল আৰু গৈ থকা অৱস্থাত এই স্থানৰ পৰা এটা দুৰ্বৃত্তৰ দলে তেওঁক দেখুৱাই পেলাই তেওঁক পৰা আৰ্মছ দেখুৱাই পেলাই তেওঁৰ পৰা সেই 4,12,000 টকা লৈ যায় আৰু আমি এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ যে নগাঁও আৰক্ষী অধীক্ষকগৰাকী আহি উপস্থিত হৈছেহি সমগ্ৰ ঘটনা তেওঁ নিজে ইয়াৰ সমগ্ৰ যি পৰিৱেশ সেই পৰিৱেশ নিজে অধ্যয়ন কৰিছে আৰু মই পৰিৱেশ আপোনাক দেখুৱাইছোঁ যে এই মুহূৰ্তত যে এইখন দেখা পাইছে যে এইখন মটৰচাইকেলত আহিছিলে তেওঁ যিখন বাজাজ এভেঞ্জাৰ আৰু ইয়াৰ পৰা এইখন মটৰচাইকেলতে তেওঁ লৈ আহিছিলে আৰু সেই টকা বেংকত জমা দিবলৈ যোৱাৰ অৱস্থাত দেখিবলৈ পোৱা গৈছিলে যে দুৰ্বৃত্তই এইখিনিতে তেওঁক আগুচি ধৰিছিলে আৰু আগুচি ধৰি অৰ্থাৎ যিটো তেল ডিপুৰ পৰা তেওঁ আহিছিলে হয়তো তাৰ পৰাই তেওঁ পিছত সেই দলটো তেওঁৰ পিছত লাগিছিলে আৰু তাৰপিছত দেখা পোৱা গৈছে যে পোনে পোনে আহি এই স্থানত যি মুকলি স্থান এইটো হৈছে নগাঁও মৰিগাঁও যি কোৱা হয় যে সিধা মৰিগাঁও যি ৰুট বুলি কোৱা হয় আৰু এই পথতে সেই ঘটনা সংঘটিত জলমৈ গাঁৱৰ যি পথ এই পথতে সেই ঘটনা সংঘটিত হৈছে দিন দুপৰতে 4,00,000 এই মুহূৰ্তত আৰক্ষী অধীক্ষকগৰাকী আছে আমি তেওঁৰ কাষলৈ গৈছোঁ প্ৰথমে যে ঘটনা সংঘটিত হোৱাৰ কিছু মুহূৰ্তৰ পিছতে আপুনি আহি উপস্থিত হৈছে কি পাইছে এতিয়ালৈকে হয় আমাক আজি ৰিপৰ্ট কৰে আমাৰ কৃষ্ণমণি চুতীয়া তেখেতে আমাক ৰিপৰ্ট কৰে যে তেওঁৰ যিটো পেট্ৰল পাম্প আছে 12 পুজিয়া তাৰ পৰা কেছ 4,12,000 টকা তেওঁৰ মেনেজাৰ বিশ্বজিৎ ডেকা নগাঁৱলৈ আহি আছিলে আৰু এই জলমৈ গাঁৱত এই অঞ্চলটোতে দুখন বাইক আহে আৰু বাইকত 4জন মানুহ আছে বুলি কৈছে তেওঁক আহি পেলাই চাকু আৰু চুৰি তুৰি দেখুৱাই স্নেচিং কৰি লৈ গৈছে পইচাটো আমি তদন্ত আৰম্ভ কৰিছোঁ এতিয়া আৰু আমাৰ যিটো সন্দেহ হয় চাগে তেওঁক ফ'ল' কৰি আহিছে কাৰণ এনেকুৱা এটা জেগাত তেওঁ পইচা লৈ আহিছে বুলি দুখন বাইকত আহিছিলে গতিকে আমাৰ এটা সন্দেহ হৈছে যে কোনোবা হয়তো পাম্পৰ মানুহ বা ওচৰৰ মানুহে কোনোবাই খবৰ দিছে কাৰণ গোটেই বস্তুটো প্লেনিঙত কৰা যেন লাগে ইমানেই আৰু নিশ্চিতভাৱে কিছুমান আছে যে কিমান সময়ত তেওঁ তাৰ পৰা মুভ কৰিছিলে তেওঁ কিমান সময়ত মুভ কৰিছিলে সেই কথাটো মই তেনেকৈ ক'ব নোৱাৰিম তাৰমানে মই ঘৰত আছিলোঁ মই ৰাতি 3টা বজাত মই তিনিচুকীয়াৰ পৰা আহি ধেমাজি হৈ আহি নগাঁও পাইছিলোঁ আৰু প্ৰতিদিনৰ দৰে তেওঁৰ লগত মই ৰাতিপুৱা এটা আলোচনা হয় হিচাপ পত্ৰৰ ক্ষেত্ৰত বা কিবা সেইটো বিষয়ে মই তেওঁলৈ মেছেজ পঠাওঁ মই সদায় বেংকৰ এটা হিচাপৰ মেছেজ পঠাওঁ আৰু তাৰপিছত তেওঁ মোলৈ ফোন কৰিলে যে ছাৰ গাড়ী আমাৰ মানে যিখন টেংকাৰত আজি তেল আহিছে এইখন কাজিৰঙাত মানে এই বানপানীৰ কাৰণে কাজিৰঙাত অকণমান কিছু সময় ৰাখিছোঁ তেওঁক যিহেতু আৰক্ষী নিবলৈ লৈছে যে আপুনি আহিছিলে অহাৰ পিছত কি হৈছিলে কোনখিনি জেগা আপুনি ৰাখিছিলে নেকি মই নিজেখিনিতে ৰখা নাই মই মানে পাম্পৰ পৰা আহি আছোঁ মানে সেইখনতে মোক তাৰমানে চেলছ অফিচে ফোন মাৰিলে ফোন মাৰত মানে কি মই বাইকখন ৰখাই পেলাই কথা পাতিলোঁ কথা পতাৰ পিছতে অলপ 1 মিনিটৰ পিছতে মানে সিহঁত আহি একদম বাইক আহি আগত হেৰি কৰি এটা 3টা চাকু উলিয়াইছে আৰু এটা মানে পিছৰ চাইডে পৰা হাতীয়া মই ভাবিছোঁ এইটো হাতীয়া হ'ব চাগে নিশ্চয় লৈ মানে হেৰি কৰি মোবাইলটো দলি মাৰি দিলে মোক দলি মাৰি দিয়াত মানে পাকা পৰা আহি আকৌ মাটিত পৰি হেৰিত বনত আহি গ'ল আহি তাৰপৰা লগতে সিহঁতে একদম চাওঁ বেগত কি আছে বুলি কৰিলে বেগটো হেৰি চাই সেইকেইটা লৈ মানে দুখন বাইকত 2টা হেৰি কৰিলে আধা হেৰি কৰি লৈ এইপিনে গুচি গৈছে নগাঁও কিমানজন আছিলে 4জন মানুহ দুখন বাইক লৈ টকা 4,12,000 আপুনি প্ৰতিদিনে বেংকলৈ এনেকৈ লৈ আহে মই আহোঁ বেংকলৈ বাইক নম্বৰ কিবা মনত আছিল নেকি বাইক নাম্বাৰ প্লেট নাই সিহঁতৰ নাম্বাৰ প্লেট মুখত মানে হেলমেট পিন্ধি আছে সিহঁতে মাস্ক চাস্ক একো নাই তাৰমানে সিহঁতৰ হেলমেট থাকি আছে খালি 4,12,000 আপোনাৰ নামটো বিশ্বজিৎ ডেকা পেট্ৰল পাম্প এইটো আপোনাৰ কৃষ্ণা ফিলিং ষ্টেচন নিশ্চিতভাৱে আৰু ধন্যবাদ জনাইছোঁ বীৰেন বৰা আমি পৰৱৰ্তী সময়ত পুনৰ এই সন্দৰ্ভত আপোনাৰ কাষলৈ যোৱাৰ যত্ন কৰিম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ